কমলে করছে বেয়া লাগিছে আমার বহুত মানে ক'ব পৰা নামঘৰৰ তোৰণখন যেতিয়া ভাগি পেলাইছে আমি সকলোৱে চকু মুদি দিছো এনেকুৱা লাগিছে সেই সময়ত যেতিয়া ভাঙি যেনেকৈ পেলাই দিছিলে তেতিয়া আমি মানে চকু হয়তো এবাৰ চকু মুদি দিবলগীয়া হৈছে মানে ইমান দুখ লগা এটা দৃশ্য তোৰণখনত থকা মূৰ্তিভাগ পৰি যাওঁতে আমি ৰখি চাই থাকিব পৰা নাই আমাৰ মানে মনত বিৰাট দুখ লাগিছে বহি থাকিব পৰা নাই ইফালে উঠি গৈছে এবাৰ ইফালে উঠি গৈছে এবাৰ কি হৈছে কি হ'ব গোটেই যেন একদম গোটেই নামঘৰটো আমাৰ বিগ্ৰহভাগ যেন হিলি গৈছে এনেকুৱা এটা সৃষ্টি এয়া নকাৰীবাসীৰ বিৰল ত্যাগৰ দৃশ্য উৰণসেতু নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছে তেওঁলোকৰ প্ৰেম আৰু ভক্তিৰ প্ৰাণস্থলী নকাৰী নামঘৰৰ এটা অংশ আমিতো এই নামঘৰভাগ পুৰা অসমীয়া মানে ভাৰতবৰ্ষই জানে বুলি জানে কাৰণ আমাৰ এই বিগ্ৰহ আছে যিটো মনোকামনা হয় যিটো ভাগে আমি সেৱা আগবঢ়াই তেনেকৈ ফল পায় কিন্তু আজি দুখ লাগিছে সেয়াই এই দিছে উপায় নাই ৰাইজৰ সুবিধাৰ অৰ্থে আমি এইখিনি কৰিবলগীয়া হৈছে এতিয়া চাব গ'লে দুখ লাগিলেতো উপায় নাই যিহেতু ক্ষুদ্ৰমান স্বাৰ্থ আৰু বৃহত্তৰ স্বাৰ্থ দুটা বস্তু আছে ইয়াত এতিয়া বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত আপুনি যেতিয়া ট্ৰেইনখন আহে তেতিয়া আপুনি যদি আহে দেখে মানে বহুতখিনিয়ে সমস্যা আহি যায় কিন্তু অভাৰব্ৰিজটো হোৱাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ হয় ক্ষুদ্ৰমান স্বাৰ্থটো আমি ত্যাগ কৰিবই লাগিব বৃহত্তৰ স্বাৰ্থৰ কাৰণে ইমানেই আৰু ৰাইজৰ স্বাৰ্থত সমাজৰ উন্নতিৰ স্বাৰ্থত আমি যিমান হ'লেও কষ্ট ত্যাগ কৰি হ'লেও আমি মনে মনে থাকিবই লাগিব আমি ৰাইজৰ হকে এই মাটিভাগ আমি এৰি দিব লাগিব যাতে ৰাইজৰ সুবিধা হয় কিন্তু আজি গোটেই নকাৰীবাসী ৰাইজে কান্দিছে চকুলো ওলাই বেয়াও লাগিছে কি কৰিব এইটো উপায় নাই তাৰ কাৰণে আমি উপায় নাই ৰাইজৰ হকে আমি দান কৰিবলৈ বাধ্য হৈছোঁ ইমানেই নহয় ৰাইজৰ সুবিধাৰ্থে সকলোৱে ভাঙি পেলালে নিজৰ হেঁপাহৰ ঘৰখনৰ লগতে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন এইখিনি যিমানখিনি ইয়াত ৰাইজে আজি দোকান ঘৰ ধৰি লওক নিজৰ সীমা এৰি দিছে সকলো ত্যাগ কৰিবলগীয়া হৈছে এই ৰাস্তাটোৰ কাৰণে ফ্লাইঅভাৰ ৰেল অহাৰ লগে লগে নকাৰী ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰে বহু ৰোগী স্কুলীয়া ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজ শিক্ষা অনুষ্ঠান আছে মেডিকেল আছে ধাৰতিনী বিবিএন আছে কেন্দ্ৰীয় বিদ্যালয় আছে আমাৰ এতিয়া মই এজন মানে কেন্দ্ৰীয় বিদ্যালয় মই ল'ৰা ছোৱালী অনা কৰোঁ কিন্তু আমি মানে এতিয়া গৰমত গেট বন্ধ হৈ যায় আমি মানে বহুত কষ্ট পাওঁ মইতো কষ্ট পাওঁ মোৰ ল'ৰা ছোৱালীখিনি কষ্ট পায় বহুত অসুবিধা হয় ইয়াত যান জঁট হ'লে এখন মেডিকেল আছে ইয়াত ধৰি লওক ডেলিভাৰী কেছ আহিলে ইয়াত যদি আটকি যায় ইয়াত যদি প্ৰসৱ কৰে বা মৰি যায় এনেকুৱা ধৰণৰ বহুত সমস্যা আছিলে সেয়েহে ৰাজ্যৰ বহুদিনীয়া সপোন নকাৰী উৰণসেতুৰ কাম আৰম্ভ কৰা হৈছে দ্ৰুতগতিত এই উৰণসেতু সম্পূৰ্ণ হৈ উঠিলে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি লীলাবাৰী বিমান কোঠৰলৈকে মুকলি হ'ব যাতায়াতৰ নতুন দুৱাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাতেই নকাৰী উৰণসেতুৱে পাইছে বাস্তৱ ৰূপ লগতে আমি আমাৰ সন্মানীয় মানৱ ডেকা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ প্ৰচেষ্টাত এইখিনি হৈছে এই সমস্যাবিলাক পূৰণ নহ'বৰ কাৰণে এইটো যিটো লৈছে আমাৰ বিধায়কে যিটো লৈছে এম পি যিটো লৈছে এইটো বহুত ডাঙৰ আৰু বহুত আগতে হ'ব লাগিছিল কিন্তু এই এতিয়া যে হৈছে এইটো বহুত ডাঙৰ কথা খুব ভাল কথা গোটেই লখিমপুৰ ৰাইজে ভাল পাইছে নকাৰীবাসীয়ে ৰাইজে ভাল পাইছেই গতিকে তেখেতক আমি নথৈ ধন্যবাদ দিছোঁ আৰু অতি সোনকালে যেন এই কামটো হৈ যায় তেওঁক আমি ভাল বুলি এইটো কাৰণে কওঁ কাৰণ তেওঁ আজিলৈকে কোনো বিতৰ্কত অহা নাই তেওঁ মনে মনে বহুত কাম কৰি গৈছে কিন্তু বহুত কাম কৰি গৈছে তেওঁ কিন্তু নীৰৱে কৰি গৈছে তেওঁক মই এজন ভাল উপযুক্ত তেখেতক ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছোঁ উৰণসেতু নিৰ্মাণৰ বাবে নকাৰীবাসীৰ এতিয়া সদায় লিখা ৰ'ব সোণালী আখৰেৰে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে